So hello everyone. Our last video leke ami hybridization or concept leke pohilu sp2 keneke uliya. So next video ami pohim SCFs hybridization. So eto video already moi banalu but video ki hol mic to off thakile tarbe akko pisor khini chasu je sound nai. So hebe akko banabo laga hol hebe a dei hogol. So last duta ban concept ase ke SCFs hybridization aru tar upor keman question koim CWPI ke ahise gita jikita poisu gute gita concept তোমালোকৰ CW আগৰ পেপাৰত আহিছে সো একাৰণে কিতাপত গুৰুত্ব দিবা অলপ সো প্ৰথমতে আছে SCFs hybridization সো এটা টেকনিক দিম সো এটো মানে মনত ৰাখিবা ইজিলি কৰিব পাৰিবা সো hybridization তোমালোকে SCFs কেনেকৈ মনত ৰাখিব পাৰিবা ঠিক আছে সো এইটো কনসেপ্ট মই যোনটো দিছো সেইটো কনসেপ্ট মই পঢ়া নাছিলো ভালকে বিকজ তেনেকুৱা টিক্স তেতিয়া গম পোৱা নাছিলো বাট এতিয়া জানো হেবে মনত ৰাখিবা সো প্ৰথমতে আছে বন যোনটো আমি সিগমা বন যোনটো বনিব তাৰ পিছত আহিলে তোমালোকৰ লোন পেয়াৰ আৰু লাষ্টত আহিলে তোমালোকৰ শেপস তো নাম কি হ'ব ঠিক আছে সো প্ৰথমতে আহিলে বন যদি তোমালোকৰ দুটা থাকে আৰু লোন পেয়াৰ 0 তেতিয়া হলে এটো আমি কম লিনিয়াৰ পেয়াৰ লিনিয়াৰ যদি তোমালোকৰ বন তিনটা থাকে 2 3 4 5 ইমানটা মনত ৰাখিব লাগে লোন পেয়াৰ ইয়াত সবৰে 0 0 0 সো এটো হ'ব তোমালোকৰ ট্ৰায়াগোনেল প্লেনাৰ ইয়াত সব প্লেনাৰ বা লিনিয়াৰ এনেকুৱা টাইপৰ আহে তাপা আহিলে টেট্ৰাহেড্ৰেল আৰু তাপা আহিলে টিবিপি ট্ৰায়াগোনেল বাই পিৰামিডাল ঠিক আছে সো ইয়াত যদি সোৱা ডাইৰেক্ট আছে মানে দুটা মানে লিনিয়াৰ লোন পেয়াৰ নাই তিনটা মানে ট্ৰায়াগোনেল প্লেনাৰ তাছৰ আহিলে চাৰিটা টেট্ৰা মানে কি চাৰি সো টেট্ৰাহেড্ৰেল পাঁচটা ট্ৰায়াগোনেল বাই পিৰামিডাল সো এটো ডাইৰেক্ট তোমালোকে মনত ৰাখিবা সো নেক্সট আহিলে তোমালোকৰ বন 2 2 3 3 4 4 so 2 2 3 3 4 4 yat lone pair 1 2 1 2 1 2 2 1 etu shape ki hobo bent 2 2 bent 3 1 linear pyramidal আৰু 3 2 আছে তোমালোকৰ টি শেপড লিনিয়াৰ ট্ৰায়াগোনেল ঠিক আছে গোল আছে ট্ৰায়াগোনেল পিৰামিডাল তাপা আহিলে তোমালোকৰ টি শেপড আৰু 4 1 এটো আহিলে তোমালোকৰ সিস আৰু লাষ্টৰো স্কয়াৰ প্লেনাৰ বেন্ড দুটা ট্ৰায়াগোনেল পিৰামিডাল নেক্সট টি শেপড সিস স্কয়াৰ প্লেনাৰ সো এনেকে লিখি লবা জাস্ট মন ৰাখিবা সো এটো আছে হাইব্ৰিডাইজেশনৰ গুটেখিনি তোমালোকে শেপস উলিয়াব পাৰিবা এইটা পায় সো আমাৰ কোৱেশ্চনটো আহিছে CWE 2023 আহিছে কোৱেশ্চনটো দিছে which of the following molecules is T-shaped কোনটো T-shaped molecule হ'ব হেতু সুধিছে অপচন এ দিছে BF3 অপচন বি দিছে H3O+ অপচন সি দিছে NH4+ আৰু অপচন ডি দিছে ClF3 কোনটো T-shaped হ'ব সো শেপ কেনেকৈ উলিয়াম প্ৰথমতে এটো তিনটা আছে মানে তিনটা বন ঠিক আছে তাপা আহিলে প্ৰথমতে আমি কি চাম বন তাপা লোন পেয়াৰ বন চালো তিনটা আছে লোন পেয়াৰ কেনেকৈ উলিয়াম সো বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন সো পিৰিয়ডিক টেবল মনত ৰাখিব কৈছিলো বৰন কেনে নম্বৰ আছে 16 নম্বৰ বৰ্গত 17 18 19 এনেকৈ থাকে ন ভুল আছে 16 হয় বৰন আছে তোমালোকৰ 13 সো 13 14 15 16 এনেকৈ থাকে ঠিক আছে বৰন 13 নম্বৰ আছে আমি কেনেকৈ উলিয়াম ভ্যালেন্স ইলেক্ট্ৰন লাগিব আমাক লোন পেয়াৰ উলিয়াবলৈ হলে 13 - 10 কৰিলো 10 টো সমান্তৰালকে সুচত আছে সো 3 এই গুটেকিটা 10 এ মাইনাস কৰিব লাগিব ঠিক আছে তেনেকৈ উলিয়াই আমি ভ্যালেন্স ইলেক্ট্ৰন সো তিনটা এই ভ্যালেন্স ইলেক্ট্ৰন আছে BF3 তিনটা ভ্যালেন্স ইলেক্ট্ৰন আৰু তিনটা আৰু সো 3 আৰু ইয়াত ফ্লোইং কেটা আছে তিনটা বন সো 3 - 3 0 ইলেক্ট্ৰন মানে 0 লোন পেয়াৰ 0 লোন পেয়াৰ 3 ইলেক্ট্ৰন সো এটো শেপটো নামটো কি হ'ব তালিকাত যদি সোৱা তোমালকে ট্ৰায়াগোনেল
ট্ৰাইগনেল প্লেনাৰ দেখিলা ইজিলি উলিয়া গ'ল নেক্সট আহিলে তোমাৰ H3O+ বন কেইটা আছে তিনটা বন তিনটা লোন পেয়াৰ উলিয়াব লাগে লোন পেয়াৰ কেনেকৈ উলিয়াম প্ৰথমতে অক্সিজেনটো ধৰি লোৱা অক্সিজেন কেই নম্বৰ আছে 16 সো 16 - 10 কৰিম 6 ইলেক্ট্ৰন ভ্যালেন্স ইলেক্ট্ৰন 6টা আছে 6 মাইনাস সো এটমটোত চোৱা কেইটা আছে তিনটা ইয়াত কিন্তু প্লাস এটা আছে সো 6 নহব 6 - 1 কৰিব লাগিব মানে 5টা হ'ব প্লাস যদি থাকে এটা কমি যায় সো 5 তিনটা আছে বন সো 3 মানে 2 ইলেক্ট্ৰন মানে 1 লোন পেয়াৰ দুটা ইলেক্ট্ৰনে এটা লোন পেয়াৰ বনায় সো 1 লোন পেয়াৰ তিনটা বন এটা লোন পেয়াৰ সো এটো চেপ্টাৰ নামটো কি এটো চেপ্টাৰ নাম আছে ট্ৰাইগনেল পিৰামিডেল একদম ইজি জাস্ট তোমালোকে মানে কেনেকৈ কৰিব লাগে আৰু তালিকাখন মনত ৰাখিব লাগে নেক্সট আছে NH4+ প্ৰথমতে আমি কি কৰিম বন কেইটা আছে 4টা তাপা আহিলে তোমালোকৰ লোন পেয়াৰ উলিয়াবলৈ নাইট্ৰজেন চাম নাইট্ৰজেন কেই নম্বৰ আছে 15 সো 15 - 10 কৰিলো কেইটা আছে নাইট্ৰজেনৰ ওপৰত 5টা ভ্যালেন্স ইলেক্ট্ৰন আৰু ওপৰত প্লাস আছে সো প্লাস মানে কি 4টা ভ্যালেন্স ইলেক্ট্ৰন মাইনাস কৰিম সো এটো কেনে 5টা আছিল সো প্লাস থকা কাৰণে 4টা হৈ গ'ল 4টা ভ্যালেন্স ইলেক্ট্ৰন 4 মাইনাস কেটা বন হাইড্ৰোজেনৰ 4টা সো 4 - 4 = 0 ইলেক্ট্ৰন ঠিক আছে 0 ইলেক্ট্ৰন মানে 0 লোন পেয়াৰ 4 বন প্লাস 0 লোন পেয়াৰ সো কি হয় এর নামটো টেট্ৰাহেড্ৰেল হয় সো এটো হ'ব টেট্ৰাহেড্ৰেল কোনটো শেপ NH4+ নেক্সট আছে আমাৰ ClF3 ক্লোৰিন কেই নম্বৰ বৰ্গত আছে 17 সো প্ৰথমতে কি কৰিম 17 - 10 7 পালো ClF3 সো 7 মাইনাস তিনটা আছে সো 3 মাইনাস কৰিলো 4 ইলেক্ট্ৰন পাই গলো 4 ইলেক্ট্ৰন মানে দুটা ইলেক্ট্ৰনে এটা লোন পেয়াৰ সো এটা লোন পেয়াৰ আছে দুটা লোন পেয়াৰ আৰু ক্লোৰিনৰ ক্ষেত্ৰত দুটা লোন পেয়াৰ আৰু বন কেইটা আছে তিনটা বন আৰু লোন পেয়াৰ কেইটা দুটা সো এটো শেপটোৰ নামটো কি হ'ব টি শেপড সো তাৰ যদি চোৱা এটো টি শেপ সো পাই গলো সো এটো आंसर হ'ব অপচন ডি সো নেক্সট আহিলে আমাৰ নোটছৰ ওপৰত কোৱেশ্চন আহে সো প্ৰথমটো আছে ৰেডিয়েল নোটছ ডাইৰেক্ট ফৰ্মুলা মুখস্থ আহিবা কি বস্তু নোটছ কি বস্তু এইবিলাক ইমান ধৰণৰ হিষ্ট্ৰী পঢ়িবলৈ দৰকাৰ নাই এইকিদিন ডাইৰেক্ট স্মাৰ্ট ষ্টাডি কৰা সিজিবলি ইজিলি কিটা কৰিব পাৰিবা ফাৰ্স্ট ফোকাস কৰা পেইগছৰ ওপৰত আৰু যিবিলাক কনসেপ্ট কোৱা আছে গোটেই কিটা ইম্পৰ্টেন্ট হয় ঠিক আছে সো এইভাবে এটা বস্তু মিছ নকৰিবা যিকিটা পঢ়াইছো গোটেই কিটা ভালকে নোটছ বনোৱা কৰা ইজিলি ক্লিয়াৰ হৈ যাব সো n - l - 1 এটো হৈছে তোমালোকৰ ৰেডিয়েল নোটছৰ ফৰ্মুলা সো নেক্সট হৈছে এঙ্গুলাৰ নোটছ সো এঙ্গুলাৰ নোটছৰ ফৰ্মুলাটো কি l আৰু নেক্সট আছে টোটেল নোটছৰ ফৰ্মুলাটো হৈছে n - 1 সো কোৱেশ্চনটো দিছে the number of radial notes in 5f orbital so 5f orbitalot কিমানটা নোট আছে হৈছে অপচন A 0 অপচন B 1 অপচন C 2 আৰু অপচন D 3 so এটো আহিছে তোমালোকৰ CWE 2023 ডাইৰেক্ট তোমালোকৰ ফৰ্মুলা বেसिस কোৱেশ্চন so radial notes n to কি হৈ যায় 5f চাবা হা so এটো হয় n এটো হয় তোমালোকৰ l আৰু বাকিটো 1 এ so SPDF এটো কি SPDF S এ বুজায় 0 P মানে 1 D মানে 2 F মানে 3 so ইয়া মানে চাও n কিমান আছে 5 F কিমান আছে 3 so এইটা বহাই দিয়া n - l - 1 l কিমান দি আছে 3 so n 5 - 3 - 1 so 5 - 4 = 1 so option কোনটো কারেক্ট option 1 মানে option B is correct একদম ডাইৰেক্ট ফৰ্মুলা বেसिस কোৱেশ্চন দেইছা ইজি so এটা কোৱেশ্চন আহিব পাৰে 2023 ত আহিছে যেতিয়া এই বছৰ অহা চান্স আছে বহুত নেক্সট আহিলে তোমালোকৰ so এটো এচিডছ অফ ফসফৰাছ তো এটো কেমিক্যাল বন্ডিংৰ হয়তো কনসেপ্ট নহয় কিন্তু এটো পা তোমালোকে কোৱেশ্চন পাবাই এচিডছ অফ ফসফৰাছ অক্সো এচিড হাইপোফসফৰাছ পাইৰোফসফৰাছ কেনেকৈ মনত ৰাখিবা চাবা so acids of
ফসফৰাছৰ এচিড হ'ব ঠিক আছে সো কেনেকৈ মনত ৰাখিবা সো 2 3 5 তাৰপা আহিলে 6 4 7 এটো আছে 2 3 5 গোটেইটা অড 6 4 7 সো এইগিটা দাই কেনেকৈ মনত ৰাখিবা 2 3 5 আৰু 6 4 7 সো এইগিটা যে থাকে এইগিটা কয় আছ এচিড OUS এচিড আৰু এটো যদি থাকে এটো কও আমি ইক এচিড 2 6 এটো কলিয়াম আমি কও আমি 3 4 আৰু 5 7 সো এটো কও আমি হাইপো এটো অৰ্থো এটো পাইৰো ঠিক আছে তো কি বস্তু এটা কম সো আও এটা মনত ৰাখিবা 6 5 7 যোনকে ডাঙৰ থাকে 6 5 7 6 5 7 ডাঙৰ সবকে 5 6 7 সো এগিটাত কি হয় H4 হাইড্ৰোজেন তোমালোকৰ চাৰিটা থাকিব ঠিক আছে ফসফৰাছ দুটা এটম থাকিব মানে H4 P2 এটো ফৰ্মত থাকিব অক্সিজেনৰ এটো মতে হ'ব যদি 6 থাকে 5 হ'ব H4 P2 H4 P2 O6 H4 P2 O5 H4 P2 O7 সো এইগিটা এনেকৈ বনে বাকি গিটা যদি চোৱা 2 3 4 এইগিটা কেনেকৈ বনে HP H3 H3 ইয়াত H4 টা আছিল চাৰিটা হাইড্ৰোজেন ইয়াত ফসফৰাছ এটা এটম বাকি গিটা H3PO3 H3PO H3PO3 H3PO2 H3PO3 and H3PO4 এটার নাম গিটা চাবা ঠিক আছে প্ৰথমটো আহিলে H3PO3 সো ইয়াত কেটা H3PO2 মানে নাম গিটা কেনেকৈ লিখে সো H3PO2 ইয়াত অক্সিজেন কেটা আছে দুটা দুটা মানে কি হৈছে হাইপো সো হাইপো লিখিলো হাইপো তাপা কি লিখিম ফসফৰাছ হাইপো ফসফো এটো কোনটো আছে প্ৰথমটো ও আছ এচিড এই গোটেটো ৰ কোনটো আছে আছ এচিড মানে ফসফৰাছ এচিড তাপা আহিলে H3PO3 সো অক্সিজেন কেটা আছে তিনটা সো তিনটা মানে এটো কেটা অৰ্থো সো এটো কি হ'ব অৰ্থো ফসফো সো প্ৰথম ৰোট আছে সো এটো হ'ব ফসফৰাছ এচিড তাপা আহিলে H3PO4 সো এটো কেটা আছে অক্সিজেন চাৰিটা তলত আছে মানে কি হ'ব অৰ্থো তাপা আহিলে ফসফোলৈকে লিখিলো তাপা আছে সেকেন্ড কলমত আছে মানে ইক এচিড ফসফৰিক এচিড তাপা আহিলে তোমালোকৰ এই তিনটা হাইপোফসফৰিক এচিড অৰ্থোফসফৰিক হাইপো ইয়াপা লিখিলো দেখিলা কেনেকৈ লিখিলো আৰু নেক্সট আহিলে তোমালোকৰ এইগিটা কেনেকৈ লিখিবা সো এইগিটা দেখিলা 6 5 7 ডাঙৰ যোনগিটা থাকিব সেইগিটাক আমি হাইড্ৰোজেন চাৰিটা আছে ইয়াত হাইড্ৰোজেন তিনটা আছে আৰু ফসফৰাছ ইয়াত দুটা আছে সো এটো মনত ৰাখিবা সো প্ৰথমটো আছে H4 P2O6 H4 P2O6 সো ইয়াত অক্সিজেন ছটা কোনটো আছে এৰো অক্সিজেন ছটা হাইপো তাপা লিখিলো ফসফো কোনটো ৰোড আছে সেকেন্ড ৰো মানে ইক এচিড ফসফৰিক এচিড এটো আৰু থাকে ফসফৰিক এচিড RIC ফসফৰিক এচিড নেক্সট তো আহিলে H4 P2O5 মানে এটোৰ আছে মানে কোনটো পাইৰো সো পাইৰো ফসফো সো প্ৰথম ৰোড আছে সেটো হ'ব ফসফৰাছ এচিড নেক্সট আহিলে এটো H4 P2O7 মানে অক্সিজেন কেটা আছে সাতটা অক্সিজেন সাতটা মানে কি ইক এচিডত পৰিব সো এটো কোন আছে ইয়াটো পাইৰো সো পাইৰো ফসফৰিক এচিড ঠিক আছে তেনেকৈ মনত ৰাখিবা পাইৰো ফসফৰিক এচিড অৰ্থোফসফৰিক এচিড ইয়াত তোমালোকৰ কি দিয়ে ধৰিলা তোমালোকৰ সেন্ট্ৰেল এটমৰ কেতিয়াবা তোমালোকৰ অক্সিডেশন নাম্বাৰ উলিয়াবলৈ দিয়ে ধৰিলা তোমালোকৰ অক্সিডেশন নাম্বাৰ কেনেকৈ উলিয়া H3PO2 দিয়া আছে ঠিক আছে সো এটো কেনেকৈ উলিয়াবা ধৰিলা তোমালোকৰ সেন্ট্ৰেল এটম ফসফৰাছ উলিয়াবলৈ দিলে সো ফসফৰাছৰ X ধৰি লোৱা ঠিক আছে সো হাইড্ৰোজেন
3 ইনটু হাইড্ৰোজেনৰ কিমান হয় +1 প্লাস ফসফৰাছ কেইটা আছে ইয়াত এটা মানে +x ধৰি ললো ইকুৱেল অক্সিজেনৰ কিমান 2 অক্সিজেনৰ কিন্তু -2 হয় ঠিক আছে সো ইকুৱেল টু 0 সো 3 + x - 4 ইকুৱেল টু 0 x - 1 ইকুৱেল টু 0 x ইকুৱেল টু 1 সো ফসফৰাছৰ ইয়াত অক্সিডেশন ষ্টেট কিমান +1 ঠিক আছে সো কেতিয়াবা দিয়ে অক্সিডেশন ষ্টেট কিমান সো এনেকৈ উলিয়াব পাৰিবা সো এটা কোৱেশ্চন আহিলে কৰাম পিছত জাস্ট তোমালোকে এটা নমেনক্লেচাৰ কেইটা কেনেকৈ লিখে সেইটো মনত ৰাখিবা ফসফৰাছ এচিড কি ফসফৰিক এচিড কি সো প্ৰথমটো দিছে H3PO4 সো ইয়াৰ যে মই বৰ্ণনা লিখি H3PO4 মানে কি অৰ্থো ফসফৰিক এচিড সো প্ৰথমতে ফসফৰাছটো মাজত লিখিলা ঠিক আছে তাৰ পিছত কি লিখিবা ডাবল বন্ড O টা দিলা ডাবল বন্ড O মানে কেটা এটা অক্সিজেন গুচি গল বাকি কেটা থাকিলে তিনটা থাকিলে সো তিনটা অক্সিজেন তিনটা অক্সিজেন দিলো হাইড্ৰোজেন কেটা আছে তিনটা ইয়াৰ লগত লগাই দিলো OH সো তোমালোকক দি দিব যে এইটো বন্ডত কেটা POH বন্ড আছে সো কেটা আছে এটা দুটা তিনটা POH বন্ড সো এক্সামত এনেকুৱা কোৱেশ্চন দিয়ে প্ৰথমতে ডাবল বন্ড দিবা তাৰপিছত বহুৱাবা যদি নাথাকে তাৰপিছত ডাবল বন্ড দি দিবা ধৰিলা তোমালোকৰ বেলেগ এটা দিয়া আছে H3PO3 সো প্ৰথমতে ফসফৰাছ দিয়া দিলা ডাবল বন্ড খলাই দিব লাগিব O তাৰপিছত বাকি কেটা থাকিলে দুটা এটা গুচি গল আৰু দুটা থাকিলে O দুটা দিলো হাইড্ৰোজেন কেটা তিনটা অক্সিজেন ইয়াত লগত লগাই দিলো আৰু এটা থাকি গল সো ইয়াত লগাই দিলো কেটা বন্ড আছে ইয়াত POH বন্ড কেটা আছে বুলি যদি এক্সামত দিয়ে তোমালোকে কি লিখিবা দুটা বন্ড আৰু যদি যে PH বন্ড কেটা আছে